বহাগৰ বিহুৰ যি মাদকতা যি উন্মোদনা এতিয়াও বিৰাজমান মই উপস্থিত আছোঁ ৰঙিয়া মহাবিদ্যালয়ৰ চৌহদত আৰু মহাবিদ্যালয়ৰ চৌহদত এই ধৰণে উদযাপন কৰা হৈছে বসন্ত উৎসৱ ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে এই বসন্ত উৎসৱ আমি পোনপটীয়াকৈ ND20 প্ৰদৰ্শকসকলক এই বিহুৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ মহাবিদ্যালয় ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়া আছে আমি তেখেতসকলক কথা পাতিবলৈ যত্ন কৰিম পুনতে শুভেচ্ছা জনাইছোঁ বিহুৰ কি ধৰণে আয়োজন কৰিছে হয় পোনপ্ৰথমে ND24 দৰ্শকসকলক তথা সমূহ অসমবাসীকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ পৰম্পৰালৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে বসন্ত উৎসৱৰ আয়োজন কৰিছোঁ এই বসন্ত উৎসৱত ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা 100জনী বিহুৱতীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয় লগতে ৰঙিয়া মহাবিদ্যালয়ৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গীত মাত আৰু নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰে আৰু শেষত নৱসৰুজ বিহু দলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয় শেষত আকৌ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আটাইলৈ পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ ধন্যবাদ কেনেকুৱা লাগিছে হয় ভাল লাগিছে আমি ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতি বছৰৰ দৰে এই বিহুও আমি বসন্ত উৎসৱৰ আয়োজন কৰিছোঁ আমি মহাবিদ্যালয়ৰ প্ৰায় 40ৰ পৰা 50গৰাকী বিহুৱতী আজি ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে লগতে আমি বিহু দলৰ দ্বাৰা ইয়াত নৃত্য প্ৰদৰ্শন বিহু দল নাচি থকা হৈছে লগতে আমি এখনি বিহুগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ শেষত আকৌ ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰতিজন বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই অনুষ্ঠানটো সুকলমে চলাই নিয়াৰ সহায়ৰ হাত আগবঢ়োৱা মহাবিদ্যালয়ৰ প্ৰতিজনকে ছাত্ৰ ছাত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আমি আকৌ বিহুৰ মাজলৈ যাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত
কাটিবা ও ৰঙা জবা ও চিঠি কি পঢ়িব হৈ এটানো ৰঙা জবা পাহৰি নাযাবা দুদিনীয়া যৌৱন কাল আকৌ ঘূৰাই নাপাবা ভয়ানকে দেখুৱাই ও ৰঙা জবা কেতেৰা ঐ মাতিবা ও ৰঙা জবা আৰু এই ধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া মহাবিদ্যালয় বাকৰিতো এইদৰে আয়োজন কৰিছে বসন্ত উৎসৱ আৰু বিহু বুলি ক'লে অসমীয়াৰ 7খন 8খন এতিয়াও এই ধৰণে ঠায়ে ঠায়ে বিহুৰ যি মাদকতা উন্মোদনা এই ধৰণে সমান্তৰালভাৱে বিৰাজমান হৈ আছে অসমৰ বিভিন্ন প্ৰান্তত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।